নীট পৰীক্ষাত অসম ব্ৰিলিয়েণ্ট একাডেমীৰ এক বৃহৎ সাফল্য এটাৰ পিছত এটা বৃহৎ সফলতা একাডেমীখনত নামনি অসমৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান বৰপেটা ৰোডৰ জ্যোতিনগৰস্থিত অসম ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা 4 জুনত ঘোষণা হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত প্ৰায় 19 জনকৈ ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত কোনোবাই এইমছ বা আন কোনোবাই ৰাজ্যিক পৰ্যায়ৰ মেডিকেল কলেজত স্থান পোৱাটো নিশ্চিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে একাডেমীৰ তৰফৰ পৰা। আৰু অনাগত দিনত ছাত্ৰ-ছাত্ৰীসকলে ইয়াতকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি একাডেমীৰ তৰফৰ পৰা জনোৱা হৈছে। আমি পুনৰবাৰ জনাইছোঁ নীট পৰীক্ষাত এইবাৰ অসম ব্ৰিলিয়েণ্ট একাডেমীৰ এক বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এটাৰ পিছত এটাকৈ বৃহৎ সফলতা কঢ়িয়াই আনিছে এই একাডেমীখনে। এইখন হৈছে নামনি অসমৰ বৰপেটা ৰোডৰ জ্যোতিনগৰস্থিত অসম ব্ৰিলিয়েণ্ট একাডেমী। 4 জুনত ঘোষণা হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত প্ৰায় 19 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত কোনোবাই এইমছ বা আন কোনোবাই ৰাজ্যিক পৰ্যায়ৰ মেডিকেল কলেজত স্থান পোৱাটো নিশ্চিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে একাডেমীখনৰ তৰফৰ পৰা। আৰু আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীসকলে ইয়াতকৈও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। আমাৰ আসাম ব্ৰিলিয়াণ্ট একাডেমি পৰা নীট NEET নীট পৰীক্ষাত যিটো সৰ্বভাৰতীয় পৰ্যায়ৰ এটা মেডিকেল এন্ট্ৰেন্স টেষ্ট হয়, তাত আমাৰ আসাম ব্ৰিলিয়াণ্ট একাডেমিৰ পৰা মুঠ 19 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাল এটা ফলাফল দেখাবলৈ সক্ষম হৈছে। আৰু এই 19 গৰাকীৰ ভিতৰত প্ৰায় 15-16 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইমছৰ লগতে আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক মেডিকেল কলেজ আছে তাত চিট পোৱাৰ সম্ভাৱনাটো পূৰ্ণতাই হৈ গৈছে, প্ৰায় চিয়ৰ হোৱা গৈছে। বিশেষকৈ আমাৰ এইবাৰ ফলাফল আগতকৈ পূৰ্বতকৈ বহুত বেছি ভাল হৈছে। ছাত্ৰ-ছাত্ৰী একুৰেট আমাৰ তাৰমানে সেইটো নাথাকে। আমাৰ তাৰমানে কি নীট পৰীক্ষাত ফ্ৰেছ থাকে, তাৰপিছত ড্ৰপাৰ বেচ থাকে, তেনেকুৱাকে মুঠ আমাৰ ছাত্ৰ-ছাত্ৰীটো ধৰ প্ৰতি বছৰে 100 জন, 50 জন, 60 জন এনেকে থাকেই। কিন্তু তাৰ ভিতৰত এইবাৰ আমাৰ মুঠ 19 গৰাকীয়ে মোৰ দেন 500 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছে। কলেজ ফালৰ পৰা কেনেকুৱা ধৰণৰ পৰিস্থিতি দিছে ছাত্ৰ-ছাত্ৰীৰ? নীটৰ সম্পৰ্কত আমাৰ ক'ব গ'লেতো আমাৰ আসাম ব্ৰিলিয়াণ্ট একাডেমি নীট হওক বা JEE হওক, যিকোনো এনেকুৱা সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ ব্যৱস্থা আজি বহু বছৰ আগৰ পৰাই লৈ আহিছে। আমাৰ একাডেমিত ইণ্টিগ্ৰেটেড ছায়েন্স আছে, আৰু ইণ্টিগ্ৰেটেড ছায়েন্সৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক এনেকুৱা ধৰণৰ সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষাত বহিবৰ বাবে তেওঁলোকক HS ফাৰ্ষ্ট ইয়াৰৰ পৰাই প্ৰিপেয়াৰ কৰি তোলা হয়। আৰু তেওঁলোকে এই ক্ষেত্ৰত আমি সফলো হৈ আহিছোঁ। অকল যে আমাৰ ইণ্টিগ্ৰেটেড ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীয়ে যে তেনেকুৱা ধৰণৰ ফলাফল দেখুৱাইছে তেনেকুৱা ধৰণৰ কথা নহয়। আমাৰ জেনেৰেল ছায়েন্সৰো বহুত ছাত্ৰ-ছাত্ৰী আছে, আৰু জেনেৰেল ছায়েন্সৰ পৰাও বহুত ছাত্ৰ-ছাত্ৰীয়ে বিগত বৰ্ষবিলাকত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ আহিছে। অনাগত দিনত বুলি কোৱাৰ লগে লগে আমিতো অসম ব্ৰিলিয়াণ্ট একাডেমি গোটেই নামনি অসমৰ ভিতৰত এক বেলেগ ধৰণৰ প্ৰচেষ্টা হাতত লৈ আছোঁ। আমাৰ কিছুমান প্লেনিং আছে। সেই প্লেনিংবিলাক আমি এতিয়া সকলোৰে ওচৰত শ্বেয়াৰ নকৰোঁ। আমি ইণ্টাৰনেলি কিছুমান কাম কৰি থাকোঁ ছাত্ৰ-ছাত্ৰীসকলৰ লগত। গতিকে এটাই কথা, যদি আমি আশা কৰোঁ আমাৰ এইবাৰ যিটো ফলাফল হৈছে, যদি আমাক এই ফলাফল দেখি ৰাইজে বা ছাত্ৰ-ছাত্ৰীসকলে বা অভিভাৱিকাসকলে আমাক ছাপোৰ্ট কৰে, আমি যদি আৰু তেনেকুৱা ধৰণৰ ছাপোৰ্ট পাওঁ, আমি অনাগত দিনত আৰু ভাল ফলাফল দেখুৱাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকলেও যিহেতু বৰ্তমান প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ প্ৰতি আমাৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট আকৰ্ষিত হৈছে। নট অনলি নীট বা JEE, আজিকালি CUET হয় বিভিন্ন বিশ্ববিদ্যালয়বিলাকত এডমিশ্যন লোৱাৰ কাৰণে, বা নতুবা আমাৰ APSC, UPSC এইবিলাকতো আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট মানে আগতকৈ এই যিটো পৰিৱেশটো আমাৰ বৃদ্ধি হৈ আহিছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। আৰু এটা এক্সাম আছে ছায়েন্সৰ ক্ষেত্ৰত, আপোনালোকক মই কৈ দিছোঁ সকলোৰে জ্ঞাতাৰ্থে, KVPY বুলি এটা সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা হয়, কিষাণ বৈজ্ঞানিক প্ৰস্থান যোজনা বুলি। অল ইণ্ডিয়া বেচিছত 1000টা চিট থাকে। তাৰ কাৰণেও আমাৰ বিশেষকৈ ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলে আমি তেওঁলোকৰ সেই এক্সামটোৰ বাবে তেওঁলোকক প্ৰিপেয়াৰ কৰোঁ। আৰু অল ইণ্ডিয়া বেচিছত ৰেংক পোৱাটো বা স্থান পোৱাটো যথেষ্ট কঠিন। এইটো লাষ্ট ইয়াৰ আমাৰ এজন ছাত্ৰ পাইছিলে দিয়ন্ত কুমাৰ কলিতা বুলি, তেওঁ 909 ৰেংক পাবলৈ সক্ষম হৈছিল। অসমৰ ভিতৰত সেইটো বৰ্ষত 2জনে ছাত্ৰ পাইছিলে। এজন আছিল আমাৰ অসম ব্ৰিলিয়াণ্ট একাডেমীৰ ছাত্ৰ দিয়ন্ত কুমাৰ কলিতা। প্ৰাইভেট গভৰ্ণমেণ্ট বুলি কোনো কথা নাই, শিক্ষকেই অনুষ্ঠানেই
এতিয়া কথাটো হ'ল কি কোন অনুষ্ঠানে কেনেধৰণৰ ইনিচিয়েটিভ লৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। এনেকুৱা নহয় যে চৰকাৰী কলেজবিলাকত বা অনুষ্ঠানবিলাকত ভাল শিক্ষক নাই বা কিন্তু কথাটো হ'ল কি আমি কোৱালিটি এডুকেশ্যনটোৰ ক্ষেত্ৰত কোনে কিমান গুৰুত্বটো দিয়ে, কেনেধৰণৰ ইনিচিয়েটিভ লয়। আগত এইটো প্ৰাইভেট অনুষ্ঠান নাছিল, চৰকাৰী শিক্ষানুষ্ঠানেই আছিল, তাতো ছাত্ৰ ছাত্ৰীসকলে কৰিছিল, ভাল ফলাফল দেখিবলৈ সক্ষম হৈছিল। কিন্তু যিহেতু আমাৰ শিক্ষাৰ যিটো চাহিদা, আমাৰ শিক্ষাৰ ক্ষেত্ৰত আজিকালিৰ অভিভাৱক অভিভাৱিকাবিলাক যথেষ্ট চিনচিয়াৰ যে মোৰ ল'ৰাটো দিলে ক'ত চিকিউৰ থাকিব, মোৰ সন্তানটো ক'ত এডমিশ্যন দিলে চিকিউৰ থাকিব, যিখিনি এডুকেশ্যন পাব লাগে সেই এডুকেশ্যনখিনি ক'ত পাব, আৰু সেইটো ভাবিয়ে হয়তো অভিভাৱক অভিভাৱিকাসকলে প্ৰাইভেট শিক্ষানুষ্ঠানত দিয়ে, আৰু প্ৰাইভেট শিক্ষানুষ্ঠানবিলাকৰ সংখ্যাটো বাঢ়িছে। কাৰণ কম্পাৰেটিভলি দেখিবলৈ পোৱা গৈছে দুই এখন চৰকাৰী শিক্ষানুষ্ঠানত বাহিৰে অপ্ৰিয় হ'লে হয়তো সেইটো সত্য, আমাৰ প্ৰাইভেট শিক্ষানুষ্ঠানবিলাকৰ অলপ ফলাফলটো চৰকাৰী শিক্ষানুষ্ঠানতকৈ অলপ বেছি ভাল হৈছে, বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী লেভেলত। ডিগ্ৰী লেভেলৰ কথাটো ক'ব যোৱা নাই, হায়াৰ ছেকেণ্ডাৰী লেভেলত চৰকাৰীতকৈ আমাৰ প্ৰাইভেট শিক্ষানুষ্ঠানৰ ফলাফলবিলাক বেছি উন্নত মানদণ্ডৰ। তাৰ কাৰণটোৱে হ'ল আমি কাৰণ তাত ছাত্ৰ অভিভাৱক অভিভাৱকে মানে কি পে'মেণ্ট কৰি এডমিশ্যন দিয়ে, তাৰপিছত মান্থলি ফিজ থাকে টিচাৰ্ছবিলাকক, গতিকে আমি অভিয়াছলি সেইটো ইনিচিয়েটিভ লোৱা যাবই, তেওঁলোকক কাউন্সিলিং কৰা যাবই, যিমান পাৰোঁ ভালদৰে তেওঁলোকক শিক্ষা দিয়াৰ কাৰণে এটা ট্ৰাই কৰা যাব, আৰু তাৰেই ফলস্বৰূপে হয়তো এই ফলাফলবিলাক হৈ আছে।